নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান মহানগৰীৰ গণেশপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান আবেদ খান নামৰ 24 বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে আৰু 1 লাখৰো অধিক ড্ৰাগছ জব্দ কৰা হৈছে মহানগৰীৰ গড়চুকৰ পৰা আটক কৰা হৈছে আবেদ খানক পুনৰ জনাইছো মহানগৰীৰ গণেশপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান আৰু নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান মহানগৰীৰ গণেশপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান আবেদ খান নামৰ 24 বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে মহানগৰ আৰক্ষীয়ে আৰু 1 লাখৰো অধিক ড্ৰাগছ জব্দ কৰা হৈছে মহানগৰীৰ গড়চুকৰ পৰা আটক কৰা হৈছে আবেদ খানক নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ বৃহৎ অভিযান আৰক্ষীৰ বৃহৎ অভিযান এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান আপোনালোকক আমি দেখুৱাই আছো এক্সক্লুসিভ ভিজুৱেল যে মহানগৰীৰ গণেশপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান চলিছে আবেদ খান নামৰ 24 বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে 1 লাখৰো অধিক ড্ৰাগছ জব্দ কৰা হৈছে আৰু মহানগৰীৰ গড়চুকৰ পৰা আটক কৰা হৈছে আবেদ খান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক পুনৰ কৈছো 24 বছৰীয়া আবেদ খান নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে গড়চুকৰ পৰা ক্ৰাইম ব্ৰাঞ্চে আৰু এই মুহূৰ্তত মহানগৰীত আমাৰ মহানগৰীৰ সংবাদদাতা উপস্থিত আছে গণেশপাৰাত আৰু এই বিষয়ে তেওঁ সবিশেষ জনাব অভিজিত আচাৰ্য আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপুনি কিছু সময়ৰ পূৰ্বে আমাক জনাইছিল যে মহানগৰীৰ গণেশপাৰাত গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ অভিযান চলিছে বৃহৎ সংখ্যক ড্ৰাগছ তেওঁলোকে জব্দ কৰিছে লগতে আটক হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী আচলতে কি ঘটনাৰ পম খেদি এনে অভিযান আৰু তাৰ সবিশেষ তথ্য আপোনাৰ ওচৰত কি আছে হয় স্যার পৰিমিতা গুৱাহাটীৰ অলিয়ে গলিয়ে বৰ্তমান নিষিদ্ধ ড্ৰাগছ উপলব্ধ কিয়নো মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চে বিভিন্ন স্থানত ইতিমধ্যে ৰেড কৰিছে আৰু বিভিন্ন স্থানত ৰেড কৰি কেইবাগৰাকী ড্ৰাগছ পেডলাৰক আটক কৰিছে সমান্তৰালভাৱে ড্ৰাগছো জব্দ কৰিবলৈ সক্ষম হৈছে নগদ ধৰণৰ পৰিমাণ আমি যদি ক'বলৈ যাওঁ কিছুদিন পূৰ্বে মহানগৰীৰ চলাপাৰাত যি অভিযান চলাইছিলে সেই চলাপাৰাৰ অভিযান কালত প্ৰায় 70 লাখৰ অধিক টকাৰ যি ড্ৰাগছ এই ড্ৰাগছ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে কালি নিশা যি নুনমাটিত অভিযান চলোৱা হৈছিল নুনমাটিতো সেই নিষিদ্ধ ড্ৰাগছ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে উদ্ধাৰ কৰিছিলে আৰু ইয়াৰ পাছতে আজি আবেদ খান নামৰ এগৰাকী যুৱকক যিগৰাকী পেডলাৰ বুলি কোৱা হৈছে সেইগৰাকী যুৱকে ড্ৰাগছৰ যি পেডলিং কৰিছিল আৰু পেডলিং কৰাৰ পাছত বৰ্তমান 1,20,000 টকাৰ মূল্যৰ বৰ্তমান ড্ৰাগছ ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিছিল আৰু সেই আবেদ খানৰ স্বীকাৰোক্তিৰ ভিত্তিত এগৰাকী লম্বু উপাধিৰে ওৰফে লম্বুৰ অভিযানত বৰ্তমান মহানগৰ ক্ৰাইম ব্ৰাঞ্চে অভিযান অব্যাহত ৰাখিছে আৰু লম্বুৱে মহানগৰী অলিয়ে গলিয়ে ড্ৰাগছৰ যি ব্যৱসায় গণেশপাৰাৰ পৰাই তেওঁ নিয়ন্ত্ৰণ কৰিছিল আমি বৰ্তমান যি ক্ৰাইম ব্ৰাঞ্চৰ যি বৰ্তমান অভিযান চলি আছে আমি সেই অভিযান কিছু দেখুৱাবলৈ কিছু যত্ন কৰিম বিৰজনী চিডিপে তাৰে অভিযান দেখুৱাব এইগৰাকী যুৱক প্ৰথমে দেখুৱাইছোঁ এয়া হৈছে আবেদ খান আৰু আবেদ খানে গড়চুকৰ পৰা তেওঁ ক্ৰাইম ব্ৰাঞ্চে তেওঁ গ্ৰেপ্তাৰ কৰিছিল আৰু ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰি তেওঁক জেৰাৰ কাৰণে লৈ আনিছিলে জেৰাৰ অন্তত তেওঁ বৰ্তমান ড্ৰাগছৰ সৈতে কোন জড়িত এগৰাকী লম্বু নামৰ এগৰাকী ব্যক্তিৰ যি তথ্য লাভ কৰিছে লম্বুৰ বিচাৰি তেওঁ বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে অভিযান চলোৱা পৰিলক্ষিত হৈছে আমি আবেদৰ তেওঁ যিহেতু ক্ৰাইম ব্ৰাঞ্চে ক'ত বেচিছিলে ড্ৰাগছ ক'ত বেচিছিলে আমি বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান সেই অভিযান আমি কিছু দেখুৱাবলৈ যত্ন কৰিম বৰ্তমান গণেশপাৰাতে সেই যি অভিযান বৰ্তমান সেই গণেশপাৰাতে অভিযান চলি আছে আৰু ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান অভিযান চলাই থকা পৰিলক্ষিত হৈছে আৰু এগৰাকী বিশেষ ব্যক্তিৰ অভিযান চলাই আছে অভিযানত বৰ্তমান ক্ৰাইম ব্ৰাঞ্চ যি অভিযান চলাই আছে আমি দেখুৱাইছোঁ বৰ্তমান আৰু প্ৰায় 1,20,000 টকাৰ মূল্যৰ বৰ্তমান ড্ৰাগছ জব্দ কৰা হৈছে আমি বৰ্তমান সেই স্থানৰ পৰা কিছু দৃশ্য দেখুৱাবলৈ কিছু যত্ন কৰিম আৰু যিহেতু ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান বৰ্তমানো অভিযান চলি আছে অভিযান কালৰ আমি বৰ্তমান সেই দৃশ্য কিছু দেখিবলৈ যত্ন কৰিম আৰু কেইবাটা ৰুমত ইতিমধ্যে ৰেড কৰা হৈছিলে কেইবাটা ৰুমত ৰেড কৰাৰ পাছতো বৰ্তমান যিটো এটা ৰুমত ৰেড কৰা হৈছিল আমি সেই ৰেড কৰা যি ৰুম সেই কোঠাটো আমি কিছু দৃশ্য দেখিবলৈ যত্ন কৰিম এয়া হৈছে কেইবাটাও ব্যক্তিৰ অভিযানত বৰ্তমান মহানগৰ আৰক্ষীয়ে বৰ্তমান অভিযান চলাই থকা পৰিলক্ষিত হৈছে এইগৰাকী ব্যক্তি হৈছে সেইগৰাকী ব্যক্তি কিন্তু সেইগৰাকী ব্যক্তিৰ এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যে আবেদ খানৰ কিবা মন্তব্য আপুনি দিব পাৰিব এই মুহূৰ্তত আবেদ খানৰ কিবা মন্তব্য আহিছে নেকি
চাওক আবেদ খানে এই মুহূৰ্তত কোনো ধৰণৰ মহানগৰ আৰক্ষী যিহেতু তেওঁক জেৰা কৰি আছে এই মুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰে যিহেতু প্ৰশাসনৰ কিছু নীতি নিয়ম আছে সেইবাবে তেওঁ কোনো ধৰণৰ মন্তব্য নকৰে কিন্তু বৰ্তমান যিহেতু অভিযান চলি আছে আমি ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান চলি আছে আমি অভিযানৰ প্ৰতিটো মুহূৰ্ত আমি দৃশ্য দেখাবলৈ কিছু যত্ন কৰিম মহানগৰীক যুৱ প্ৰজন্মক ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি দিয়া এইসকল লোকক কিন্তু চিনাক্ত কৰা প্ৰয়োজন আৰু এইসকল লোকক চিনাক্ত কৰি কিন্তু মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই থকা পৰিলক্ষিত হৈছে আৰু কেইবাগৰাকী আমি কিছু দৃশ্য দেখুৱাইছোঁ বৰ্তমান যিহেতু জেৰা চলি আছে আমি জেৰাৰ সেই দৃশ্য কিছু দেখাবলৈ যত্ন কৰিম আৰু শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আছে ক্ৰাইম ব্ৰাঞ্চৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আছে আৰু ক্ৰাইম ব্ৰাঞ্চৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে কিন্তু এই মুহূৰ্তত জেৰা চলাই থকা পৰিলক্ষিত হৈছে আমি জেৰাৰ কালৰ যি দৃশ্য বৰ্তমান দেখাবলৈ আমি বৰ্তমান সেই দৃশ্য কিছু দেখাবলৈ যত্ন কৰিম আৰু যিহেতু এটা বিশেষ কোঠা আৰু সেই বিশেষ কোঠাৰ সন্ধানত কিন্তু বৰ্তমান মহানগৰ আৰক্ষী আৰু প্ৰায় কেইবা লাখ টকা তেওঁলোকৰ পৰা উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে যিহেতু তেওঁলোকে মহানগৰীৰ কেইবাটাও স্থানত তেওঁলোকে যি নিষিদ্ধ ড্ৰাগছ সেই নিষিদ্ধ ড্ৰাগছৰ তেওঁলোকে ব্যৱসায় কৰিছিল আৰু নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰাৰ পাছতে কিন্তু তেওঁলোকে মহানগৰ আৰক্ষীৰ তেওঁলোকে দৃষ্টিগোচৰ হৈছিলে আৰু বৰ্তমান এই যিটো কোঠা এই কোঠাৰ পৰাই নিষিদ্ধ ড্ৰাগছৰ যি ব্যৱসায় সেই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় এই বিশেষ কোঠাটোৰ পৰা নিয়ন্ত্ৰণ হৈছিলে গণেশপাৰাৰ এই বিশেষ স্থানৰ পৰা নিয়ন্ত্ৰণ হৈছিলে মহানগৰীৰ বিভিন্ন স্থানত বিয়পি দিছিলে অভিজিত আচাৰ্যী এই আপুনি যেহেতু যে কৈছে মহানগৰীৰ গণেশপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান য'ত তেওঁলোকে অভিযান চলাইছে এই অভিযানস্থলীত কাৰোবাৰ ঘৰ নে সেইসকলৰ ড্ৰাগছ সৰবৰাহকাৰী কোনো ভাড়াতীয়া তেওঁলোক কাৰোবাৰ ভাড়াতীয়া হৈ আছিল নে ক'ত তেওঁলোকে আচলতে কি কাৰ গৃহ বাসস্থান য'ত তেওঁলোকে বসবাস কৰি আছে আচলতে সেইটো কাৰ কাৰোবাৰ ভাড়া গৃহ নে অন্য কি আপুনি আপোনাৰ পৰা আমি সেই সন্দৰ্ভত তথ্য জানিব বিচাৰিছো যিগৰাকী যুৱকক আবেদ খান নামৰ যিগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে সেইগৰাকী যুৱকৰ ঘৰ বৰপেটাত আৰু আবেদ খানৰ স্বীকাৰোক্তিৰ ভিত্তিতে এগৰাকী লম্বু উপাধিৰ ব্যক্তিৰ অভিযানত বৰ্তমান মহানগৰী ক্ৰাইম ব্ৰাঞ্চ আৰু এই যি কোঠাটোত মই যি কোঠাটোত বৰ্তমান উপস্থিত আছোঁ এই কোঠাটোত তেওঁলোকে ভাড়াতীয়া হিচাপে তেওঁলোকে থাকে আৰু এই স্থানৰ পৰাই তেওঁলোকে নিষিদ্ধ যি ড্ৰাগছৰ ব্যৱসায় সেই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় তেওঁলোকে এইটো স্থানৰ পৰাই নিয়ন্ত্ৰণ কৰে আমি বৰ্তমান দেখিছোঁ আৰক্ষীয়ে আহি উপস্থিত হৈছে ক্ৰাইম ব্ৰাঞ্চৰ শীৰ্ষ পৰ্যায়ৰ যিসকল বিষয়া তেওঁলোক আহি উপস্থিত হৈছে এই বিশেষ কোঠালিটোৰ পৰাই কিন্তু আৰু ড্ৰাগছৰ যি বজাৰ সেই বজাৰ কিন্তু নিয়ন্ত্ৰণ হৈছে আমি দেখুৱাইছোঁ আৰু এটা বিশেষ যি কোঠা আছে এই কোঠাটো বৰ্তমান ভাঙি দিয়া হ'ব আৰু এই কোঠাটো ভাঙাৰ লগে লগে হয়তো ড্ৰাগছ যি জব্দ হৈ আছে বৰ্তমান সেই ড্ৰাগছ আমি দেখুৱাইছোঁ বিছানীৰ যোগেদি আৰু এটা কোঠালি বৰ্তমান ভাঙি থকা হৈছে আৰক্ষীয়ে যিহেতু এই কোঠালিটো চাবি যিহেতু যিগৰাকী স্বত্বাধিকাৰী বা যি ভাড়াতীয়া তেওঁলোকৰ পৰা তেওঁলোকে লাভ কৰা নাই আৰক্ষীয়ে লাভ কৰা নাই তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আৰক্ষীয়ে এটা কোঠা ভাঙিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু এই কোঠাটো ভাঙাৰ পাছতে লম্বু উপাধিৰ ব্যক্তিগৰাকী এই বিশেষ কোঠাটোতে পৰাই কিন্তু ড্ৰাগছৰ সৰবৰাহ কৰিছিল গতিকে আৰক্ষীৰ লোকসকল আছে গতিকে আৰক্ষীৰ লোকসকলৰ উপস্থিতি বৰ্তমান এটা কোঠাৰ তলা ভাঙি থকা হৈছে আৰু এটা এই বিশেষ কোঠাটো ভাঙিলে হয়তো আৰু বহুত ড্ৰাগছৰ যি বৰ্তমান তেওঁলোকে যি ড্ৰাগছ জব্দ কৰি ৰাখিছিল বা ড্ৰাগছ যি ৰাখিছিল সেই ড্ৰাগছ উদ্ধাৰ হোৱাৰ হয়তো সম্ভাৱনা আছে আমি কোঠালিটোৰ ভিতৰত আৰক্ষীৰ সৈতে আমি সোমাই যাব লাগিছোঁ যত্ন কৰিম যিহেতু এয়া বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ বৰ্তমান যি অভিযান সেই অভিযান চলি আছে আমি দেখুৱাইছোঁ কিছু দৃশ্য আমি দেখুৱাইছোঁ আৰু ঈশান নিউজৰ যোগেদি বৰ্তমান আমি কিছু দৃশ্য দেখুৱাইছোঁ আৰু আৰক্ষী সোমাই যাব বিশেষ কোঠাটোৰ আৰক্ষীয়ে সোমাই গৈ সেই বিশেষ কোঠাটোৰ ভিতৰত হয়তো আৰক্ষীয়ে অভিযান চলাব আমি কিছু আৰক্ষীৰ লোকসকল আছে আমি তেওঁলোকৰ বৰ্তমান দেখুৱাই লৈছোঁ যত্ন কৰিম তেওঁলোকৰো ভাষ্য ল'ম যি অভিযান কালৰ শেষত আমি তেওঁলোকৰো ভাষ্য কিছু আমি ল'ব লাগিছোঁ যত্ন কৰিম আৰু আৰক্ষীৰ লোকসকল আছে আৰক্ষীৰ লোকসকলে যিটো সোমাই যাব আৰু আৰক্ষীৰ লোকসকল সোমাই যোৱাৰ পাছতে তেওঁলোকৰ বৰ্তমান যি অভিযান চলি আছে তেওঁলোকৰ সেই অভিযানত আমি সোমাই যাব লাগিছোঁ যত্ন কৰিম আৰু অভিযান এয়া দেখুৱাইছোঁ কেইগৰাকীমান মহিলাও এই যি ড্ৰাগছৰ ব্যৱসায় এই ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে কেইগৰাকীমান মহিলাও জড়িত হোৱাৰ সম্ভাৱনা আৰক্ষীয়ে ব্যক্ত কৰিছে আমি কিছু দৃশ্য দেখুৱাইছোঁ আৰু ঈশান নিউজৰ কেমেৰাত এয়া এক্সক্লুচিভলি কিছু দৃশ্য আমি কিছু দেখুৱাব লাগিছোঁ যত মহানগৰী গণেশপাৰাৰ বৰ্তমান সেই কিছু দৃশ্য নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰু মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চৰ এয়া অভিযান আমি অভিযান কালৰ কিছু দৃশ্য বৰ্তমান ঈশান নিউজৰ যোগেদি কিছু দেখুৱাইছোঁ যুৱ প্ৰজন্মক ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি দিয়া এইসকল লোক কোন এওঁলোকক কিন্তু চিনাক্ত কৰাৰ প্ৰয়োজন কাৰণ এওঁলোকে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰে এইসমূহ স্থানৰ পৰাই তেওঁলোকে নিষিদ্ধ ড্ৰাগছৰ যি ব্যৱসায় এওঁলোকে চলাই গৈছে আৰু নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই যোৱাৰ ফলত একাংশ যুৱ প্ৰজন্মই কিন্তু ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে গতিকে আমি অভিযান কালৰ যি বিশেষ দৃশ্য আমি ঈশান নিউজৰ যোগেদি আমি কিছু এক্সক্লুচিভলি কিছু দেখুৱাব লাগিছোঁ যত কি বৰ্তমান আৰক্ষীৰ যি অভিযান সেই অভিযান বৰ্তমান চলি আছে আৰু অভিযান কালত হয়তো কেইবা তেওঁলোকে যি ড্ৰাগছৰ ব্যৱসায় কৰিছে সেই ড্ৰাগছৰ সম্ভাৱনা আছে কিন্তু ভাড়া গৃহটোৰ স্বত্বাধিকাৰী কোন আপুনি জানিব পাৰিছে নেকি বা কিবা মন্তব্য তেওঁলোকৰ পৰা পাইছে নেকি পথৰ যি এই সন্দৰ্ভত যেহেতু তাত দুটাকৈ ৰুম ভাড়া কৰি তেওঁলোক আছিলে আৰু তাৰ পৰাই যথেষ্ট সন্দেহজনক বস্তু উদ্ধাৰ
হোৱাৰ সম্ভাৱনা কিন্তু আছে। এই মুহূৰ্তত আপুনি যি ভিজুৱেল আমাক দেখুৱাইছে সেই ভিজুৱেলৰ পৰা এটা কথা ঠাৱৰ কৰিব পাৰি যে তাত কিছু সংখ্যক হ'লেও কিছু সন্দেহজনক বস্তু উদ্ধাৰ হোৱাৰ সম্ভাৱনা অধিক। অভিজিত আচাৰ্য, হয় চাক, মহানগৰীৰ জেউতি পথৰ যি প্ৰশান্ত দাস নামৰ যিগৰাকী ব্যক্তি প্ৰায় 4 মহলীয়া যি অট্টালিকা, সেই অট্টালিকাৰ প্ৰায় 4 মহলীয়াত এই যি পৰিয়ালটো, এই পৰিয়ালটো বসবাস কৰিছিল আৰু ইয়াৰ পৰাই কিন্তু নিয়ন্ত্ৰণ কৰিছিল যি ড্ৰাগছৰ ব্যৱসায়, এই স্থানৰ পৰাই তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিল। আৰু এই যি তেওঁলোকে যি সেই নিয়ন্ত্ৰণ কৰিছিল, আমি কিছু বৰ্তমান তাৰে কিছু দৃশ্য দেখিবলৈ যত্ন আৰু আৰক্ষী বৰ্তমান অভিযান চলি আছে। আৰু অভিযান কালৰ শেষতে হয়তো কি উদ্ধাৰ হয় বা সেইসমূহ বস্তু ক'ব পৰা যাব। আমি কিছুমান দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। আৰু বৰ্তমান যিহেতু অভিযান চলি আছে, অভিযান কালৰ শেষতে হয়তো আৰক্ষীয়ে ক'ব পাৰিব যে কি বস্তু জব্দ কৰা হৈছে। আমি বৰ্তমান কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। আৰু আন এটা কোঠা আছে, আৰু আন এটা কোঠাত আৰক্ষীয়ে সোমাই যাবলৈ আৰক্ষীয়ে চেষ্টা কৰিছে। যিহেতু দুটাকৈ কোঠা তেওঁলোকে তলা বন্ধ কৰি ৰাখিছিল, আৰু তলা বন্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অভিযান চলাব পৰা নাছিলে। কিন্তু এটা কোঠা ভাঙি বৰ্তমান আৰক্ষীয়ে প্ৰৱেশ কৰিছিল আৰু অভিযান কৰিছিল। আৰু এটা কোঠা বৰ্তমান ভাঙিব আৰক্ষী, আৰু এটা কোঠা ভাঙাৰ পাছতে হয়তো যি অভিযান, আৰক্ষীয়ে অভিযান দেখিব পাৰিব। আমি বৰ্তমান কিছু দৃশ্য দেখুৱাইছোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্ট শ্ৰীদীপে বৰ্তমান কিছু দেখাবলৈ যত্ন কৰিম। যিহেতু তলা ভাঙি থকা হৈছে আৰু কোঠালি ভাঙি আৰক্ষীয়ে প্ৰৱেশ কৰিব, আৰু প্ৰৱেশ কৰাৰ পাছতে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছে মহানগৰী ক্ৰাইম ব্ৰাঞ্চে, এয়া হয়তো সফল হ'ব। কাৰণ কিয়নো বিগত কিছুদিন ধৰি দেখা যায় যে মহানগৰীৰ অলিয়ে গলিয়ে যি ড্ৰাগছৰ বিৰুদ্ধে, সেয়া লাগিলে নুনমাটিয়ে হওক, মহানগৰীৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ ক্ৰাইম ব্ৰাঞ্চে কিন্তু যথেষ্ট পৰিমাণে তেওঁলোকে অভিযান চলাই থকা পৰিলক্ষিত হৈছে। আৰু অভিযান কালত কিন্তু প্ৰায় বিভিন্ন স্থানত লক্ষাধিক টকা কিন্তু উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে। আৰু আমি বৰ্তমান সেই গণেশপাৰাৰ যি জেউতি পথৰ প্ৰশান্ত দাসৰ যি বাসগৃহ 4 মহলীয়া যি অট্টালিকা, সেই 4 মহলীয়া অট্টালিকাৰ পৰাই কিন্তু ড্ৰাগছৰ নিয়ন্ত্ৰণ চলি আছিল। আৰু ড্ৰাগছৰ নিয়ন্ত্ৰণৰ যি বিষয়, সেই আমি কিছু বৰ্তমান দেখুৱাই যত্ন কৰিম। আৰু ঈশা নিউজৰ যোগেদি আমি পোনে কিছু দেখুৱাবলৈ যত্ন কৰিম। বৰ্তমানো যিহেতু অভিযান চলি আছে, আৰু এগৰাকী বিশেষ ব্যক্তিৰ অভিযানত বৰ্তমান আৰক্ষী নামি পৰিছে। আমি তাৰে কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। আৰু বৰ্তমান সেই অভিযান যিহেতু চলি আছে, আমি অভিযানৰ বৰ্তমান দৃশ্য কিছুমান দেখুৱাবলৈ যত্ন কৰিম। আৰক্ষীয়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে। আৰু 2-3টাকৈ পৰিয়াল ইয়াতে আছিলে, আৰু তেওঁলোকে এই স্থানৰ পৰা ড্ৰাগছৰ যি নিয়ন্ত্ৰণ, এই স্থানৰ পৰাই তেওঁলোকে হয়। অভিজিত আচাৰ্য, তাত ইতিমধ্যে আনুমানিক কিমান হাজাৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে বুলি জানিব পাৰিছে আপুনি? কিবা হয়তো যি ড্ৰাগছ, সেই ড্ৰাগছ হয়তো নিষিদ্ধ ড্ৰাগছ হয়তো জব্দ হোৱাৰ সম্ভাৱনা আছে। অভিজিত আচাৰ্য, তাত আনুমানিক কিমান টকাৰ ড্ৰাগছ উদ্ধাৰ হৈছে? যি ব্যক্তিক, সেই আবেদ খান নামৰ যিগৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে গড়চুকৰ পৰা, সেই স্থানত প্ৰায় 2টাকৈ বাকচ ড্ৰাগছৰ যি 2টাকৈ হয়, গড়চুকৰ পৰা যিগৰাকী ব্যক্তিক, আবেদ খান নামৰ যিগৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে, সেই স্থানত প্ৰায় 2টাকৈ বাকচ উদ্ধাৰ কৰা হৈছিল। আৰু উদ্ধাৰ কৰাৰ সময়তে প্ৰায় কমেও আনুমানিক 1,20,000 টকাৰ যি ড্ৰাগছ, নিষিদ্ধ ড্ৰাগছ, সেই নিষিদ্ধ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিছিল। এয়া দেখিছে এক্সক্লুচিভ বিচাৰৰ যোগেদি, এয়া দেখিছে বৰ্তমান আৰক্ষীয়ে তলা ভাঙিছিলে, আৰু তলা ভাঙি ৰুমত প্ৰৱেশ কৰিছিলে। আৰু ৰুমে প্ৰৱেশ কৰাৰ পাছত বৰ্তমান এয়া টকা উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে। চাওক, ঈশা নিউজৰ যোগেদি আমি দেখুৱাইছোঁ। এয়া চাওক, লক্ষাধিক টকা নহয় বা কিমান টকা আনুমানিক এয়া আৰক্ষীয়ে দেখুৱাইছে। চাওক, এক্সক্লুচিভ ঈশা নিউজৰ যোগেদি আমি দেখুৱাইছোঁ প্ৰায় টকা উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে। গতিকে কিমান টকা উদ্ধাৰ হৈছে আৰক্ষীয়ে হয়তো খন্তেক সময়ৰ পাছতে হয়তো আৰক্ষীয়ে সদৰি কৰিব। কিন্তু ঈশা নিউজৰ যোগেদি আমি এক্সক্লুচিভলি দেখুৱাইছোঁ অভিযান কালত। এয়া চাওক, প্ৰায় 50ৰ অধিক 1 লাখ টকা হয়তো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ঈশা নিউজৰ যোগেদি আমি দেখুৱাইছোঁ আৰক্ষীয়ে অভিযান চলাইছিলে, ৰুমৰ কোঠালি ভাঙি আৰক্ষীয়ে প্ৰৱেশ কৰিছিলে, 2টাকৈ কোঠাৰ তলা আৰক্ষীয়ে ভাঙি সোমাই গৈছিলে। আৰু যিগৰাকী বিশেষ ব্যক্তিৰ অভিযান কৰিছিলে, সেইগৰাকী ব্যক্তি বৰ্তমান পলাতক হৈ আছে। যদিও বৰ্তমান প্ৰায় 1 লক্ষাধিক টকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি ঈশা নিউজৰ যোগেদি আমি পোনে কিছু দৃশ্য, সেই দৃশ্য আমি কিছু দেখুৱাবলৈ যত্ন কৰিম। আৰু আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্য আমি কিছু দেখুৱাবলৈ যত্ন কৰিম। মহানগৰ ক্ৰাইম ব্ৰাঞ্চৰ যি অভিযান, সেই অভিযান কালত আমি ব্ৰেকিং নিউজ বুলি ক'ব পাৰোঁ। সেই বিশেষ যি বৰ্তমান আৰক্ষীয়ে 1 লক্ষাধিক টকা যি উদ্ধাৰ কৰিছে আমি দেখুৱাইছোঁ। সেই ঈশা নিউজৰ যোগেদি আমি পোনে দেখুৱাইছোঁ। প্ৰায় 2টাকৈ কোঠা ভাঙি আৰক্ষীয়ে সোমাই গৈছিল, আৰু 2টাকৈ কোঠা ভাঙি সোমাই যোৱাৰ পাছত এয়া প্ৰায় 1 লক্ষাধিক টকা আৰক্ষীয়ে এয়া উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আৰু কিছু যি প্ৰায় আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে। প্ৰায় চাওক, আমি এয়া দেখুৱাইছোঁ মাথো 1 লাখ টকা, বৰ্তমান মাথো 1 লাখ টকা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰু ড্ৰাগছ যি নিষিদ্ধ যি ড্ৰাগছ, সেই নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হোৱা যথেষ্ট সম্ভাৱনা আছে। আৰু মহানগৰীৰ অলিয়ে গলিয়ে এনেধৰণে ড্ৰাগছ বিক্ৰী কৰি থকা হৈছে, আৰু নিষিদ্ধ ড্ৰাগছৰ কবলত যুৱ প্ৰজন্মসকল পৰিছে। আৰু ক্ৰাইম ব্ৰাঞ্চৰ এয়া এক সফল অভিযান বুলি ক'লেও ভুল নহ'ব। কাৰণ দীৰ্ঘদিন ধৰি কিন্তু ক্ৰাইম ব্ৰাঞ্চে
ড্ৰাগছৰ বিৰুদ্ধে কিন্তু এই মাৰাথন অভিযান অব্যাহত ৰাখিছে আমি বৰ্তমান কিষাণ নিউজৰ যোগেদি আমি সেই পোনে পোনে আমি কিছু দৃশ্য কিছু দেখাবলৈ যত্ন এই কোঠালিটো কাৰ আছিল আপোনালোকৰ কোনটো এইটো কাৰ আছিল কোঠালিটো বুৱাৰীৰ ঘৰ আছিল বুৱাৰীৰ ঘৰ আছিল এই টকা যে উদ্ধাৰ হৈছে ক'ৰ পৰা হৈছে আমাৰ বুৱাৰীৰ ৰুম আছিল গাঁৱত গৈছে কালি বুৱাৰী থৈ গৈছিলে তে থৈ গৈছে না মইতো নাজানো সি তালা মাৰি থৈ গৈছে ৰুম নাজানো থৈ গৈছে হ'ব পইচা পাইছে যদি ৰুমত থৈ গৈছে হ'ব হয় আমি আহিম পুনৰ আহিম কিন্তু বৰ্তমান আমি সোমাই যাবলৈ যত্ন কৰিম প্ৰায় 1 লক্ষাধিক টকা এই মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিছে ঈশা নিউজৰ যোগেদি আমি এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছোঁ বৰ্তমান যি ৰুম যি কোঠা এই কোঠাত ক্ৰাইম ব্ৰাঞ্চে প্ৰৱেশ কৰিছিলে আৰু ক্ৰাইম ব্ৰাঞ্চে প্ৰৱেশ কৰি ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক জেৰা কৰিছিলে কিন্তু তেওঁলোকে স্বীকাৰ কৰা নাছিল প্ৰথম পৰ্যায়ত যে এই কোঠালিটো কাৰ আছে এই কোঠালিটোৰ বিষয়ে তেওঁলোকে কোনো ধৰণৰ অৱগত নহয় বুলি তেওঁলোকে উল্লেখ কৰিছিল কিন্তু বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে যি অভিযান চলাইছে এই অভিযান কালত বৰ্তমান 1 লক্ষাধিক টকা জব্দ হৈছে আৰু ড্ৰাগছৰ যি ড্ৰাগছ সেই ড্ৰাগছ আৰু জব্দ হোৱাৰ সম্ভাৱনা আছে বৰ্তমান আমি দৃশ্য দেখুৱাইছোঁ আৰক্ষীয়ে তেওঁলোকক জেৰা কৰিছে আৰু জেৰা কালত তেওঁলোকে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাছিল যে এই কোঠালিটো কাৰ আছিল কিন্তু বৰ্তমান আৰক্ষীয়ে প্ৰায় 1 লক্ষাধিক টকা জব্দ কৰিছে আমি আৰক্ষীৰ গৈ আছিলো চাৰে যাই কিনে মাতি লৈ আছে তোমাৰ ঘৰ ক'ত মই কৈছো তলত আছে মইতো নাজানো বাইদেউ মোৰ বেমাৰ মইতো কৈয়ে আছো সি কাৰ পৰা লৈছে মইতো আপোনাক চাওক এয়া আছিল এক বৃহৎ নেক্সাছ এয়া আছিল বৃহৎ ৰেকেট কেইবাগৰাকী ব্যক্তি মিলি এই ড্ৰাগছৰ পেডলিং কৰি আছিল আৰক্ষীৰ হাতত যথেষ্ট তথ্য আছিল সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাইছিল আৰু অনুসন্ধান কালত আমি ঈশা নিউজৰ যোগেদি আমি দেখুৱাইছোঁ তলা ভাঙি যোৱাৰ পাছত বৰ্তমান 1 লক্ষাধিক টকা জব্দ হৈছে আৰু আৰক্ষীয়ে আৰু টকা উদ্ধাৰ কৰিবলৈ হয়তো সক্ষম হ'ব এই মুহূৰ্তত ঈশা নিউজৰ যোগেদি আমি ক'ব বিচাৰোঁ যে বৰ্তমান 1 লক্ষাধিক টকা আৰক্ষীয়ে জব্দ কৰিছে এচাক প্ৰতিটো কোঠাত তন্নকৈ পৰীক্ষা কৰি থকা হৈছে আৰক্ষীৰ বিষয়াসকলে প্ৰতিটো মুহূৰ্তত তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছে কাৰণ যেনেধৰণে বৰ্তমান দুটাকৈ প্ৰায় 1,20,000 টকা যি ড্ৰাগছ সেই নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছিল আবেদ খান নামৰ এগৰাকী যুৱকৰ পৰা আৰু বৰ্তমান 1 লক্ষাধিক টকা আৰক্ষীয়ে অভিযান কালত জব্দ কৰিছিল আমি দেখুৱাইছিলোঁ তলা ভাঙি যোৱাৰ পাছত আৰক্ষীয়ে যেনেধৰণে অভিযান চলাইছিলে অভিযান কালত বৰ্তমান 1 লক্ষাধিক টকা জব্দ হৈছে আমি পুনৰ সেই কোঠালিটোত আমি সোমাই যাব লাগিছো যত্ন কৰিম আৰু সেই কোঠালিটোত সোমাই গৈ বাকি আছে নেকি আৰু কেইবাটাও কোঠা তালাচী চলাব আৰক্ষীয়ে তালাচী চলাব কিন্তু বৰ্তমান 1 লক্ষাধিক টকা জব্দ কৰা হৈছে কমেও আনুমানিক 1 লক্ষাধিক টকা হ'ব আৰু এইগৰাকী যিগৰাকী ব্যক্তিৰ কথা কৈছে পলাই যোৱা লম্বু এইগৰাকীক লম্বু নামেৰে তেওঁলোক জনাজাত আৰু লম্বুৱে মহানগৰী অলিয়ে গলিয়ে কিন্তু ড্ৰাগছৰ যি পেডলিং কৰি আহিছিলে এই লম্বুৰ যি আলোকচিত্ৰ আমি ঈশা নিউজৰ যোগেদি আমি দেখুৱাইছোঁ কোনোবা ব্যক্তিয়ে যদি এই লম্বুক চিনি পায় তেওঁলোকে চিনি থোৱা ভাল এইগৰাকী ব্যক্তি হৈছে ড্ৰাগছৰ পেডলাৰ গতিকে এইগৰাকী ব্যক্তিৰ নেতৃত্বতে মহানগৰীৰ অলিয়ে গলিয়ে কিন্তু নিষিদ্ধ ড্ৰাগছৰ যি ব্যৱসায় এই ব্যৱসায় চলি গৈছিল আমি অভিযান যেহেতু চলি আছে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছে আৰু বিষয়াৰ উপস্থিতিয়ে যেহেতু বৰ্তমান উপস্থিত তেওঁলোকে যি উপস্থিত হৈ যেহেতু পেডলিং কৰি আছে আমি প্ৰথমতে আমি সোমাই যাবলৈ যত্ন কৰিম চাওঁ কেইবাটা কোঠাত কিন্তু আৰক্ষীয়ে ৰেড কৰিছিল আৰু আৰক্ষীয়ে ৰেড কৰি কেইবাটাও কোঠাত বৰ্তমান 1 লক্ষাধিক অধিক টকা আৰক্ষীয়ে হয়তো জব্দ কৰিছে আনুমানিক 1 লক্ষাধিক টকা কোৱা হৈছে কিন্তু মইনুল ৰহমান নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে কিন্তু অভিযান অব্যাহত ৰাখিছে আমি পুনৰ সেই কোঠালিটোত সোমাই যাব লাগিছো যত্ন কৰিম আৰু যেহেতু বৰ্তমান অভিযান চলাই থকা পৰিলক্ষিত হৈছে আমি সোমাই যাম আমি সোমাই গৈ বৰ্তমান সেই কিছু দৃশ্য দেখুৱাব লাগিছো যত্ন কৰিম আৰু ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপে কিছু দেখুৱাব বৰ্তমান প্ৰায় টকা গণি থকা হৈছে যে কিমান টকা হ'ব বৰ্তমান আনুমানিক কিমান টকা ইয়াতে ওলোৱা হৈছে কিন্তু আমি দেখুৱাইছোঁ আৰু বিশেষকৈ এটা কথা ইয়াত ক'ব লাগিব মহানগৰীৰ অলিয়ে গলিয়ে চাওক বিগত কিছুদিন পূৰ্বৰ কথা যদি আমি ক'বলৈ যাওঁ বিগত কিছুদিন পূৰ্বতে মহানগৰীৰ যেনেধৰণে ফটাছিল আমবাৰীতে হওক বা মহানগৰীৰ চলাপাৰাতে হওক বা মহানগৰীৰ নুনমাটিত বিভিন্ন স্থানত আৰক্ষীয়ে ৰেড কৰিছিল আৰু আৰক্ষীয়ে ৰেড কৰাৰ সময়তে প্ৰায় লক্ষাধিক টকা বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মণিপুৰৰ পৰা কিন্তু এই ড্ৰাগছৰ যি ব্যৱসায় লকডাউনৰ সময়তে কিন্তু মণিপুৰৰ পৰা কিন্তু অব্যাহত আছিল কিন্তু সেই লকডাউনৰ সময়তে প্ৰায় চলাপাৰাত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু ইয়াৰ বিষয়ে অধিক তথ্য জনাৰ উদ্দেশ্যে আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু এয়া আছিল আমাৰ সংবাদদাতা অভিজিত আচাৰ্যী পুনৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান মহানগৰীৰ গণেশপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান আবেদ খান নামৰ এজন 24 বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰু 1 লাখৰো অধিক ড্ৰাগছ জব্দ কৰিছে মহানগৰীৰ গড়চুকৰ পৰা আটক কৰা হৈছে আবেদ খানক আৰু এই মুহূৰ্তত তেওঁ খুদা পোছা চলি আছে মহানগৰী আৰক্ষীয়ে তেওঁ জেৰা অব্যাহত ৰাখিছে আৰু তাৰ পূৰ্বে আমি জনাও যে ভাড়া গৃহৰ পৰা লক্ষাধিক টকা উদ্ধাৰ হৈছে এই মুহূৰ্তত এটা দুটা নহয় কেইবাটাও কোঠাত তালাচী চলোৱা হৈছে
গড়চুকৰ পৰা আটক কৰা হৈছে আবেদ খানক আৰু আবেদ খানৰ মন্তব্য অনুসৰি মহানগৰীৰ গণেশপাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান চলিছে আৰু তাৰ পৰা কেইবাটাও কোঠাত এটা বাসগৃহৰ কেইবাটাও কোঠাত অভিযান চলিছে আৰু তাৰ পৰা লক্ষাধিক টকা উদ্ধাৰ হৈছে আৰু খন্তেক সময়ৰ পিছত আমি আপোনালোকক পুনৰ এই বিষয়ে অধিক তথ্য জনাম।